নমস্কাৰ। জনতাৰ শিল্পী, জাতি মাটি ভেটি আৰু মানুহৰ বাবে গীত গাই গাই গীতৰ মঞ্চতে নিজৰ জীৱন ত্যাগ কৰা জনগণৰ হৃদয়ত থকা শিল্পী ৰাজীৱ শদিয়া ককাইদেউক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু আপোনালোকক আমি দেখাব খুজিছো। চাওক, ভূপেন হাজৰিকা দেৱৰ পিছতে ৰাজীৱ শদিয়া ককাইদেউ জীৱনৰ শেষ যাত্ৰা। হাজাৰ হাজাৰ মানুহে তেখেতৰ শেষ যাত্ৰাৰ সমভাগী হৈছে। তেখেতৰ মৃতদেহ কান্ধত কঢ়িয়াই এয়া চাওক, লানি নিচিগা শাৰী পৰুৱাৰ দৰে মানুহে তেখেতৰ সং দিছে। কিমান ভাল পালে এগৰাকী শিল্পীক মানুহে এইদৰে মৰম দিব পাৰে। তেওঁ বিদায় মুহূৰ্তত মানুহ তেখেতৰ লগত থাকিব পাৰে। তেখেতে জীয়াই থকা দিনত মানুহৰ বাবে, জাতিৰ বাবে যি সংগ্ৰাম কৰিছিল, যি গানেৰে প্ৰতিবাদ কৰিছিল, ৰাইজৰ কণ্ঠ হৈ তেখেতৰ গীতৰ সুৰত যি ধৰণে প্ৰতিধ্বনিত হৈছিল, এই সকলোবোৰ মানুহৰ হৃদয়ে হৃদয়ে সোমাই গৈছিল। আৰু তাৰ বহিঃপ্ৰকাশ চাওক, ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা চিৰ বিদায় ললে। তেখেতৰ বিদায় যদিও আমি মানিব পৰা নাই, কিন্তু মৃত্যু যে এক শিল্প, এই কথাষাৰ আমি সকলোৱে জানিব লাগিব। কোনোবাই এদিন আগত, কোনোবাই এদিন পিছত, আৰু আমি সকলোৱে জন্ম লৈছো যেতিয়া মৃত্যু হবই থাকিব। আৰু ৰাজীৱ শদিয়া ককাইদেউ আমি বহু কাষৰ পৰা পাইছিলো তেখেতক। তেখেতৰ গীতেৰে আমাৰ সংগ্ৰামখন অধিক শক্তিশালী কৰিছিল। চিচি বৰগাঁও বিধানসভা সমষ্টিৰ ৰাইজে যি আন্দোলন কৰিছিল, সমষ্টিটো পাব লাগে বুলি যি দুটা দশক জোৰা যি আন্দোলন কৰিছিল, সেই আন্দোলনৰ সমভাগী আছিল ৰাজীৱ শদিয়া ককাইদেউ। আৰু সেয়েহে আজি চাওক, চিলাপথাৰত ৰাজীৱ শদিয়া ককাইদেউক চিচি বৰগাঁও বিধানসভা দাবী সমিতি আৰু সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দল সংগঠনে ৰাজীৱ শদিয়া ককাইদেউক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু ককাইদেউ যি ত্যাগ, যি সংগ্ৰাম, এই সংগ্ৰামখনক সকলোৱে স্মৰণ কৰিছে। আপোনালোকে চাওক, এজন শিল্পীক কিমান ভাল পালে মানুহে এইদৰে মৰম দিব পাৰে। আমি ভূপেন হাজৰিকা দেৱৰ মৃত্যুত আমি এইদৰে মানুহ দেখিছিলো, আৰু আজি ৰাজীৱ শদিয়া ককাইদেউৰ মৃত্যুত এইদৰে মানুহ দেখিছো। আচলতে গায়ক আৰু শিল্পীৰ মাজত পাৰ্থক্য থাকে, তথাপিও আমি কওঁ যে ৰাজীৱ শদিয়া ককাইদেউ এগৰাকী শিল্পী। তেওঁ মানুহৰ হৃদয়ত সোমাই থকা শিল্পী, আৰু যাক কোনোদিন অসমীয়া মানুহে পাহৰিব নোৱাৰে। অসমীয়া সংগ্ৰামী জনতাই প্ৰতি মুহূৰ্তত, প্ৰতি পলত তেখেতক স্মৰণ কৰিব। তেখেতৰ গানেৰে প্ৰতি মুহূৰ্তত অসমীয়া মানুহে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিব। আৰু আজি যিহেতু ৰাজীৱ শদিয়া ককাইদেউ যি মৃতদেহ লৈ যোৱা হৈছিল, আপোনালোকে চাওক, শেষ যাত্ৰাৰ যি দৃশ্য আমি পুনৰ আপোনালোকক দেখাই আছো। অগণন লোকে ৰাজীৱ শদিয়া ককাইদেউক এইদৰে লৈ গৈছে। আপোনালোকে চাওক, কিমান ভাল পালে, কিমান জনতাৰ হৃদয়ত বাস কৰিব পাৰিলে এইদৰে শেষ যাত্ৰাৰ সময়ত মানুহ হয়। সঁচাকৈ আমি ভাষাৰে বহু শব্দ প্ৰকাশ কৰিব নোৱাৰো। আমি এজন প্ৰতিভা সম্পন্ন জনগণৰ বুকুৰ আপোন সংগ্ৰামী জনতাৰ কণ্ঠ, মানুহৰ বাবে গীত গোৱা এগৰাকী শিল্পীক আমি চিৰ বিদায় দিবলগীয়া হৈছে। তাৰ পিছতো আমি কওঁ, এই বিদায় কেতিয়াও চিৰ বিদায় হব নালাগে। যদিও ৰাজীৱ শদিয়া ককাইদেউ আমি চিৰদিনৰ কাৰণে হেৰুৱাইছো, তথাপিও তেওঁ যি সৃষ্টি, তেওঁ জনতাৰ বাবে, মানুহৰ বাবে যি সৃষ্টি কৰিলে, তেওঁ গীতেৰে যি উপহাৰ দি গল, এই সকলোবোৰ আমি জীয়াই ৰাখিব লাগিব। আজি ভূপেন হাজৰিকা দেৱক যি ধৰণে আমি সকলোৱে স্মৰণ কৰো, মানো, তেখেতৰ গীত শুনো, তেখেতক শ্ৰদ্ধা কৰো, ঠিক তেনেকৈ আমি ৰাজীৱ শদিয়া ককাইদেউকো আমি সকলোৱে অসমবাসীয়ে মনত ৰাখিব লাগিব। তেওঁ যি সংগ্ৰাম, তেওঁ জনতাৰ বাবে যি কৰি থৈ গল,
আমি কোনোদিন অসমীয়া জাতিয়ে পাহৰি যোৱা উচিত নহব। আৰু লগতে আমি আজি আপোনালোকক আমি দৃশ্যসমূহ দেখাই আছো, চাওক ৰাজীৱদীয়া ককাইদেউক যি ধৰণে আজি শেষ যাত্ৰাৰ সময়ত অগণন লোকে সাক্ষী হল, তেওঁক সহযোগ কৰিলে। ঠিক তেনেকৈ আজি আমি চিচিবৰগাঁও চিলাপথাৰত চিচিবৰগাঁও বিধানসভা সমষ্টি বিভিন্ন দল সংগঠনে একত্ৰিত হৈ আমি ৰাজীৱ শদিয়া ককাইদেউক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আৰু ককাইদেউলৈ আমাৰ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা আজীৱন থাকিব। ককাইদেউৰ প্ৰতি যি আমাৰ মৰম, সেই মৰম আজীৱন থাকিব। আমি ককাইদেউক অসমৰ মানুহৰ মাজত, অসমৰ মানুহৰ বুকুত আজীৱন জীয়াই থাকিবৰ কাৰণে আমি যেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে আমি ল'ম। যেনেকৈ মহান মনীষীসকলক আমাৰ অসমীয়া জাতিয়ে জীয়াই ৰাখিছে, সকলোৱে স্মৰণ কৰে, ঠিক তেনেকৈ ৰাজীৱ শদিয়া ককাইদেউকো আমি মহান মনীষীসকলৰ লগত আমি একাকাৰ কৰি জীয়াই ৰাখিব লাগিব। তেখেতৰ সৃষ্টিক আমি কোনোদিন পাহৰি যাব নোৱাৰো। তেখেতৰ সৃষ্টিক আমি সদায় আমি অসমবাসীৰ বুকুৰ মাজত জিলিকাই ৰাখিব লাগিব। গতিকে সকলো অসমবাসীক আমি ৰাজীৱ শদিয়া ককাইদেউ যি বিহুৰ মাজতে তেখেতে আমাক এৰি থৈ গ'ল, এই দিনটো আমি মনত ৰাখিবৰ কাৰণে আহ্বান জনাইছো। সকলোৱে ৰাজীৱ শদিয়া ককাইদেউক আপোনালোকে স্মৰণ ৰাখিব। তেখেতৰ গীতৰ যি প্ৰতিভা, তেখেতে যি ধৰণে দুখীয়া মানুহৰ বাবে সংগ্ৰাম কৰিছিল, দুখীয়া মানুহক তেখেতে যিবোৰ দি গৈছিল, দুখীয়া মানুহৰ কণ্ঠ হৈ তেখেতে যি ধৰণে গানেৰে প্ৰতিবাদ কৰিছিল, ঠিক তেনেকৈ আমি সকলো অসমবাসীয়ে ৰাজীৱ শদিয়া ককাইদেউক আমি মনত ৰাখিব লাগিব। ৰাজীৱ শদিয়া ককাইদেউ এজন দায়বদ্ধ শিল্পী আছিল, দায়বদ্ধ এজন সংগীত শিল্পী আছিল। গতিকে তেওঁ জাতিটোৰ বাবে দায়বদ্ধতাৰে তেখেতে গীত গাইছিল, মানুহৰ বাবে দায়বদ্ধতাৰে তেখেতে গীত গাইছিল। সেইবাবেই ৰাজীৱ শদিয়া ককাইদেউৰ গীতত এটা সুকীয়া স্থান আছে, যি স্থানে আজি মানুহৰ হৃদয়ে হৃদয়ে হৃদয়ংগম কৰিছে। গতিকে সকলো অসমবাসীক আমি পুনৰ অনুৰোধ জনাইছো, সকলোৱে ৰাজীৱ শদিয়া ককাইদেউক আজীৱন মনত ৰাখিব লাগিব। যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকে তেতিয়ালৈকে আমি ৰাজীৱ শদিয়া ককাইদেউক জীয়াই ৰাখিব লাগিব।